ফাইনেলি বন্ধুসকল আজিৰ দিনটোতে গোটৰ মহিলাসকলৰ কাৰণে অসম চৰকাৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল বৰ্তমান যোনটো নেকি অসম চৰকাৰ ফালৰ পৰা ভাল খবৰ আহি পৰিছে, তো বৰ্তমান যোনটো নেকি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো গোটৰ মহিলাসকলক আপোনালোকৰ বিহু উপলক্ষে আপোনালোকক আগতীয়াকৈ তো বন্ধু চৰকাৰ ফালৰ পৰা আপোনালোকক টকা দিয়া হ'ব। তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম আজি যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে কোনসকল গোটৰ মহিলা আপোনালোকে এই টকা লাভ কৰিব, কিমান টকা লাভ কৰিব। তো বন্ধুসকল ফেব্ৰুৱাৰী আপোনালোক কোন তাৰিখে আপোনালোকে সেই টকা লাভ কৰিব, কোন তাৰিখে আপোনালোকক দিয়া হ'ব। তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম বৰ্তমান যোনটো নেকি খবৰ আহি পৰিছে। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰ বা নতুন ইনফৰ্মেশ্যন আহে, তো প্ৰথমেই যাতে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰে। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো বন্ধুসকল কোনসকল মহিলাই আপোনালোকে এই টকা লাভ কৰিব। তো বন্ধুসকল বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, যিসকল মহিলাই আপোনালোকে অৰুণোদয় আঁচনি টকা লাভ কৰি আহিছে, তো সেইসকল মহিলাই কিন্তু আপোনালোকে এই টকা লাভ কৰিব। অৰ্থাৎ আপোনালোকে যিসকল মহিলা আপোনালোকে ৰেগুলাৰ আপোনালোকে অৰুণোদয় আঁচনি টকা 1250 টকাকৈ লাভ কৰি আহিছে, তো সেইসকল মহিলা আপোনালোকে জানে যে এইবাৰ আপোনালোকে জানুৱাৰী মাহত আপোনালোকে এই টকা লাভ নকৰিলে, তো বন্ধুসকল আপোনালোকে প্ৰতি মাহৰ 10 তাৰিখে আপোনালোকে অৰুণোদয় আঁচনি 1250 টকাকৈ আপোনালোকে লাভ কৰে। তো কিন্তু বন্ধুসকল আপোনালোকক এইবাৰ যোনটো নেকি 1250 টকা জানুৱাৰী মাহত পাবলগীয়া আছিল, তো আপোনালোকক দিয়া নহ'ল। অৰ্থাৎ আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে আপোনালোকে সেইসকল মহিলাই আপোনালোকে 8,000 টকাকৈ লাভ কৰিব। অৰ্থাৎ চৰকাৰে আপোনালোকে বিহু উপলক্ষে আগতীয়াকৈ আপোনালোকক 8,000 টকাকৈ প্ৰদান কৰিব। তো বন্ধুসকল অকল যিসকল অৰুণোদয় আঁচনি হিতাধিকাৰী আছে, তো সেইসকল মহিলাই আপোনালোকে এই টকা লাভ কৰিব। তো বন্ধুসকল আৰু যেতিয়া ইয়াৰ ওপৰত আৰু যদি নতুন আপডেট আহে, আপোনালোকে যদি সেই খবৰটো জানিব বিচাৰে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ আপডেট বা নতুন ইনফৰ্মেশ্যনবোৰ আহি থাকে, তো প্ৰথমেই যাতে আপোনালোকে সেই ভিডিঅ'টো আপোনালোকৰ মোবাইলত লাভ কৰিব পাৰে।